মৰ্নিং ফ্ৰম ৰাজস্থান। তো এতিয়া আমি ৰাতি ৰখিছোঁ এইটো হোটেলতে আৰু ইয়াৰ ঠাইখন চাওক না। ইয়াত এটা হোটেল আৰু ওচৰত কোনো দোকান নাই, কোনো মানুহৰ বাৰী নাই, মানে একদম 1 কিলোমিটাৰ দূৰত এটা দোকান বা এটা হোটেল বা এটা মানুহৰ ঘৰ, মানে মানুহ নায়েই আৰু ঠাইখিনি প্ৰায় খালি জংঘল আৰু পাহাৰে হয়। এফালে আমি ইয়াত ৰখিছোঁ, আমি এটা মানে দোকান বিচাৰি আছোঁ, কিন্তু এফালেও চাওক, এফালে চাওক, দোকানটো বাদে দিয়া মানুহ এটা লগ পোৱা মানে জুলুম হৈ যায়। তো ইয়াতে ৰখিছোঁ ৰাতিটো, অলপ পিছতে ইয়াৰ পৰা চেণ্টাৰলৈ যাম। তো হওক, চেণ্টাৰলৈ আপোনাক অলপ পিছত লৈ যাম। এতিয়া ৰাতিপুৱা 10টা বাজি গ'ল। তো আমিও এতিয়া ৰুমৰ পৰা ওলালোঁ, এতিয়া আমি চেণ্টাৰলৈ যাম ফুল ৰেডি। এইফালে ৰাস্তাত ৰখি আছোঁ গাড়ীৰ কাৰণে, এইফালৰ পৰা গাড়ী আহিব আৰু আমাৰ চেণ্টাৰটো ইফালে। ফাইনেলি সপোনৰ ঠাইখন পাই গ'লোঁ। এফালে আছে চেণ্টাৰ আৰু এইফালে আমি কিবা আকৌ লৈ ল'লোঁ। তো অলপ পিছতে আমি তাত লাইনত থিয় দিম, বাকীটো কি হয় গম নাপাওঁ। তো এইখিনিয়ে, বাই বাই। আৰু চাগে ভিডিঅ'খন ইয়াতে চেছ কৰিব লাগিব, কাৰণ যিহেতু ভিডিঅ' ভিতৰত পাৰ্মিশ্যন নাথাকে। তো ভিডিঅ'ৰ কাৰণেতো আৰু কিবা প্ৰব্লেমত পৰিব নোৱাৰিম না, তো সেইকাৰণে অলপ পিছতে ওচৰত গৈ ভিডিঅ'খন চেছ কৰিম। তো ফাইনেলি এইখনে গেট MPRTC বেৰোড।